চাওক, আজি ৰাতিপুৱাৰ ভাগত আমি বিশেষ খবৰ পালোঁ যে খন্দিগড় গাঁৱৰ ৰুহুল আমিন যিজন শিক্ষক, তেখেত ইতিমধ্যে TSI ভাটাত তেখেতে ভাটাৰ চলাই আছিল। তো আজি ঠিক ৰাতিপুৱাৰ ভাগত আমি খবৰ পালোঁ যে কোনোবা দুষ্কৃতিকাৰীয়ে ৰুহুল আমিন নামৰ ব্যক্তিজনক কোনোবাই মাৰি ইতিমধ্যে পেলাই থোৱা বুলি আমি খবৰ পালোঁ। খবৰ পাই আমি ততাতৈয়াকৈ আহি ইয়াতে আমাৰ ৰঙিয়া যিটো লতিবাৰী পথ ইতিমধ্যে আমি অৱৰোধ কৰিছোঁ। আমি প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ যে কোন দুষ্কৃতিকাৰী ইয়াত লগত জড়িত আছে। ইতিমধ্যে ৰুহুল আমিন বোলা ব্যক্তিজনে জীৱন মৃত্যুৰ লগত আমাৰ নাৰায়ণন যিজন মেডিকেল আছে সেই মেডিকেলত জীৱন মৰণৰ লগত যুঁজি আছে। তেখেত ইতিমধ্যে ভেণ্টিলেটাৰৰ পেচেণ্ট। গতিকে আমি চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছোঁ যে অতি কম সময়ৰ ভিতৰত কোন দুষ্কৃতিকাৰীয়ে ৰুহুল ডাক্তৰ নামৰ ব্যক্তিজনক ঘৰৰ পৰা ফুচুলাই মাতি আনি TSI নামৰ যিটো ভাটা আছে এই ভাটাত তেখেতক নিৰ্মমভাৱে হত্যা কৰাৰ কাৰণে যিটো চেষ্টা চলালে, ইতিমধ্যে তেখেতে জীৱন মৃত্যুৰ লগত যুঁজি আছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে কম সময়ৰ ভিতৰত ৰুহুল ডাক্তৰক যিসকল ব্যক্তিয়ে আক্ৰমণ কৰিলে দুষ্কৃতিকাৰীয়ে তেখেতসকলক কম সময়ৰ ভিতৰত কৰায়ত্ব কৰিব লাগে। কৰায়ত্ব কৰি তেখেতসকলক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। অন্যথা APMC আমি ৰাজপথ অৱৰোধ কৰিছোঁ আৰু এই সংগ্ৰাম যেতিয়ালৈকে ৰুহুল ডাক্তৰৰ আক্ৰমণকাৰীক কৰায়ত্ব কৰা নহয় তেতিয়ালৈকে এই প্ৰতিবাদ চলিছে আৰু চলিয়ে থাকিব। আমি বিশেষ সূত্ৰে গম পোৱা মতে ৰুহুল আমিন যিজন ব্যক্তি আছিল তেখেত আৰু এজন তুলসীবাৰীৰ ব্যৱসায়ীৰ লগত দুয়োজন মিলি ভাটাটো চলাই আছিল বিগত দিনত। তেখেতসকলৰ মাজত আমি বিগত দিনত গম পোৱাত কিছু মনোমালিন্য ঘটিছিল বুলি আমি গম পাইছোঁ। কিন্তু আজি এই ঘটনা ঘটিছে প্ৰায় 2 মাহ পিছত আজি হঠাৎ কেনেকৈ কোন দুষ্কৃতিকাৰীয়ে তেখেতক ঘৰৰ পৰা কেনেকৈ মাতি আনি TSI নামৰ এই ভাটাটোত কেনেকৈ তেখেতক হত্যা কৰাৰ কাৰণে চেষ্টা চলালে, আমি প্ৰশাসনক দাবী জনাইছোঁ যে এইটো সম্পূৰ্ণভাৱে তদন্ত কৰিব লাগে। তদন্ত কৰি দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহিব লাগে। এতিয়া আমি তেনেকুৱা ধৰণৰ কোনো সন্দেহ কৰিব পৰা নাই কোনজন ব্যক্তি মানে জড়িত হৈ আছে। আমি এটা কথা প্ৰশাসনক দাবী জনাইছোঁ যে সঘনাই প্ৰমোদ বড়ো দাবী কৰি থকা মতে তেখেতে সঘনাই কৈ থাকে ফুলজাৰি মাৰি যে এখন শান্তিৰ বিটিয়াৰ। আমি প্ৰমোদ বড়ো ডাঙৰ ইয়াত এই প্ৰতিবাদৰ জৰিয়তে ক'ব বিচাৰিছোঁ আপোনাৰ শান্তিৰ বিটিয়াৰ এইখন নেকি, য'ত নেকি সাধাৰণ নাগৰিকৰ ইয়াতে জীৱনৰ কোনো মূল্য নাই। ইয়াতে জীৱনৰ মৃত্যুৰ লগত ইতিমধ্যে ৰুহুল ডাক্তৰ যে যুঁজি আছে, মানুহৰ জীৱনৰ সম্পত্তিৰ কোনো ধৰণৰ যে নিৰাপত্তা নাই এইখন বিটিয়াৰত তাতে আজি জল পটকৈ ভাহি উঠিছে। গতিকে আমি প্ৰশাসনক দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই ৰুহুল আমিন বোলা ব্যক্তিজনক যিসকল দুষ্কৃতিয়ে মানে আক্ৰমণ কৰিলে, জীৱনে মাৰাৰ প্ৰাণে মাৰাৰ কাৰণে চেষ্টা চলালে, তেখেতসকলক কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে।